Ishanudaya Scholarship 2026-2027. Ishanudaya Scholarship 80,000 per year for HS pass student. Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। যদি নতুন গাইছা চেনেলটো সাবস্ক্রাইব কৰিবা, ভিডিওটো পাৰিলে লাইক কমেন্ট শেয়াৰ কৰিবা ভাল লাগিলে। ফাৰ্স্ট অফ অল কথা ঈশানোদয় স্কলাৰশ্বিপ কোনে এপ্লাই কৰিব পাৰে? ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে HS পাছ কৰা ষ্টুডেণ্টবোৰে। যিবোৰ ষ্টুডেণ্টে HS পাছ কৰি ডিগ্ৰীত নাম লগাব, যিকোনো কোৰ্চত হওক, BA BSc BCom MBBS JEE ইঞ্জিনিয়াৰিং যিকোনো কোৰ্চত নাম লগাব, সিহঁতৰ বাবে ঈশানোদয় স্কলাৰশ্বিপ। ঈশানোদয় স্কলাৰশ্বিপ 80,000 পাৰ ইয়াৰ। প্ৰতি বছৰে কিমান দিব? 80,000, 80,000। আৰু যিবোৰ ষ্টুডেণ্টে HS পাছ কৰিছে 2026 বৰ্ষত, 2026 বৰ্ষত যদি HS পাছ কৰিছে আৰু তোমাৰ পাৰ্চেণ্টেজ যদি ভাল এটা পাৰ্চেণ্টেজ আছে, দেন তুমি এপ্লাই কৰিব পাৰা। আৰু পাৰ্চেণ্টেজ কিমান লাগে সেইটোও লাষ্টলৈকে ডিছকাশ্যন কৰিম। ফাৰ্ষ্ট অফ অল আহিছোঁ ঈশানোদয় কোনে দিয়ে? ঈশানোদয় স্কলাৰশ্বিপ UGCয়ে প্ৰদান কৰে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। NSP পৰ্টেল, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত তোমালোকে ঈশানোদয় এপ্লাই কৰিব পাৰিবা। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত NSPত তোমালোকে যিকোনো এখন স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। যিকোনো এজন ষ্টুডেণ্টে, ল'ৰা হওক ছোৱালী হওক, বোথ ওৱান স্কলাৰশ্বিপ মানে ওৱান স্কিম এপ্লাই কৰিব পাৰিব NSPত, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত। আৰু সেই NSPৰ আণ্ডাৰতে আছে ঈশানোদয়। আৰু সেইটোৰ পইচা কোনে প্ৰদান কৰে? UGCয়ে প্ৰদান কৰে। যিবোৰ ষ্টুডেণ্টে HS পাছ কৰিছা, তোমালোকে 100% BA BSc BCom বা MBBSৰ কাৰণে এডমিশ্যন ল'বা বা ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'বা ডিফাৰেণ্ট কোৰ্চত, আৰু তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা, বিন্দাছ এপ্লাই কৰিব পাৰিবা। যিবোৰ ষ্টুডেণ্টে এডমিশ্যন নলয়, ঘৰত বহি থাকিব, সিহঁতে এপ্লাই কৰিব নোৱাৰে, কাৰণ কলেজ ভেৰিফিকেশ্যন আছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে, কাৰণ ঘৰত বহি থাকিলে এডমিশ্যন নহয়। চ' এডমিশ্যন নোহোৱা ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিব নোৱাৰে। যিবোৰ ষ্টুডেণ্টে কোচিং কৰিব, যদি এডমিশ্যন ক'ৰবাত লোৱা নাই, দেন সিহঁতেও এপ্লাই কৰিব নোৱাৰে। অনলি ৰেগুলাৰ ষ্টুডেণ্ট, যদি কোনোবা এখন পাৰ্টিকুলাৰ কলেজত পঢ়ি আছে, গভৰ্ণমেণ্ট কলেজত স্পেচিয়েলি যদি পঢ়ি আছে, দেন 100% সি এপ্লাই কৰিব পাৰিব বা সি এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে এলিজিবল, দুয়ো এলিজিবল। অ'কে, এতিয়া আহিছোঁ মানে প্ৰচেছ। NSPত এতিয়া তোমালোকে এডমিশ্যন ল'বা, এডমিশ্যন প্ৰচেছ চলি আছে। BA BSc BCom MBBSৰ বা ইঞ্জিনিয়াৰিঙৰ এডমিশ্যন চলি আছে। আগষ্ট মান্থৰ পৰা এই স্কলাৰশ্বিপটো এপ্লাই ষ্টাৰ্ট হ'ব। আগষ্ট মান্থ 2026 আগষ্ট মান্থৰ পৰা ষ্টাৰ্ট হ'ব। আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা অ'পেন হ'ব NSP 2026-27। ইতিমধ্যে মই দেখাই দিছোঁ NSP পৰ্টেলৰ মেইনটেনেঞ্চ চলি আছে। মেইনটেনেঞ্চ ইয়াতে ব্লেংক হৈ আছে, মেইনটেনেঞ্চ লিখা আছে, কাৰণ আপডেট দি আছে নতুন ষ্টুডেণ্টবোৰে যাতে এপ্লাই কৰিব পাৰে। এতিয়া আহিছোঁ টকা 80,000 পাৰ ইয়াৰ। তোমালোকে যিমান ইয়াৰ ডিগ্ৰী কৰিবা, যিকোনো ডিগ্ৰী সিমান ইয়াৰে দিব প্ৰতি বছৰে পাৰ ইয়াৰ, যদি চিলেক্ট হোৱা। আৰু নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক চিলেক্ট কৰিব। টোটেল নৰ্থ ইষ্টৰ ঈশানোদয়ৰ আণ্ডাৰত নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক চিলেক্ট কৰা হয়। অ'কে, চ' ফাৰ্ষ্ট অফ অল ক'লোঁ আগষ্টৰ পৰা এপ্লাই, আৰু নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্ট চিলেক্ট হ'ব। পাৰ্চেণ্টেজ ৱাইজ যিমান পাৰ্চেণ্টেজ তোমাৰ হাই হ'ব, সিমান তোমাৰ পোৱাৰ চান্স বেছি থাকিব। যিমান 90%, 85% সেইবোৰ হাই পাৰ্চেণ্ট, চ' অভিয়াছলি সেইবোৰৰ বেছি পোৱাৰ চান্স থাকিব। চ' এতিয়া মই এটা কমেণ্ট খুজিম যে তোমালোকৰ নিজা নিজা পাৰ্চেণ্টেজ কমেণ্ট কৰিবা, আৰু লাষ্টলৈকে কাট অফৰ ডিছকাশ্যন কৰিম। এতিয়া ডকুমেণ্টছ কি লাগিব? ফাৰ্ষ্ট অফ অল তোমাৰ ইনকাম চাৰ্টিফিকেট আৰু PRC যোৱা বছৰ বহুত ষ্টুডেণ্টে ডমিচাইল দিছিলে, PRCৰ সলনি ডমিচাইল দিছিলে, মিনছ মানে ডমিচাইল PRC কোৰ্টৰ পৰা বনাই, বাট সেইটো বহুত ষ্টুডেণ্টৰ ৰিজেক্ট হৈছে। ডকুমেণ্টছ লিষ্ট শুনি লোৱা। PRC লাগিব, তোমালোকে PRC বনাই ৰাখা, 3 মাহ আছে, 2 মাহ আছে, PRC বনাই লোৱা। ইনকাম চাৰ্টিফিকেট লাগিব, তোমাৰ ঘৰৰ ইনকাম, আৰু ইনকাম কিমান হ'ব লাগিব? বিল' 4.5 লাখ। তোমাৰ ঘৰৰ ইনকাম বিল' 4.5 লাখ হ'ব লাগিব। তোমাৰ 12ৰ মাৰ্কশ্বিট লাগিব। অ'কে, তোমাৰ আধাৰ কাৰ্ড লাগিব, মেণ্ডেটৰী আধাৰ কাৰ্ড। PRC মেণ্ডেটৰী, ইনকাম মেণ্ডেটৰী, তাৰপিছত আধাৰ কাৰ্ড মেণ্ডেটৰী। আধাৰ কাৰ্ডৰ লগত তোমাৰ এখন বেংক একাউণ্ট থাকিব লাগিব, যিটো আধাৰৰ লগত লিংক হৈ থাকিব লাগিব। কাৰণ তোমাৰ পে'মেণ্টখিনি কোনে দিব? DBT ফৰ্মত দিব। কেনেকৈ? UGCয়ে DBT ফৰ্মত দিব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আধাৰ কাৰ্ডৰ লগত তোমাৰ এখন বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। সেইকাৰণে তোমাৰ বেংক একাউণ্টো থাকিব লাগিব, আৰু সেই বেংকত তোমাৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। গ'ল। তাৰে পিছত বাকী বনফাইডখন তুমি কলেজৰ পৰা ল'ব লাগিব, যোনখন কলেজত তুমি এডমিশ্যন ল'বা, বনফাইড। আৰু এখন এফিডেভিট বনাব লাগিব। এখন এফিডেভিট তুমি কোৰ্টৰ পৰা বনাব লাগিব, তুমি যে স্কলাৰশ্বিপ এপ্লাই কৰি আছা। সেইটো তুমি ইনকাম যাৰ নামত বনাবা, সেইটো ইনকাম মানে এফিডেভিটখন তাৰ নামতে হ'ব। সেইখিনি লাইভ ডিছকাশ্যন কৰোঁৱে, মই লাইভ ডিছকাশ্যন কৰিম। অ'কে, চ' তথাপিও জনাই দিছোঁ, তোমাৰ PRC মেণ্ডেটৰী, তোমাৰ ইনকাম মেণ্ডেটৰী, তোমাৰ 12ৰ মাৰ্কশ্বিট লাগিব,
তোমাৰ আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট থাকিব লাগিব, বনফাইডখন কলেজৰ পৰা পাবা, যোনখন কলেজত এডমিশ্যন লৈছা। তাৰে পিছত তুমি কি কৰিবা, এখন এফিডেভিট বনাব লাগিব, NXR 4 এফিডেভিট বনাব লাগিব। তাতে লিখা থাকিব তুমি ঈশানোদয় এপ্লাই কৰি আছা, স্কলাৰশ্বিপ এপ্লাই কৰিছা, সেইখিনি লেখা থাকিব। চ' এইখিনি হ'ল ইম্পৰ্টেণ্ট ডকুমেণ্টছ। চ' তোমালোকে যিখিনি ডকুমেণ্টছ ক'লোঁ, তোমালোকে প্লিজ যিবোৰ ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিম বুলি ভাবিছা, তোমালোকে এইখিনি ডকুমেণ্টছ বনাই ৰাখা। অ'কে, ডকুমেণ্টছ গেল। এতিয়া এপ্লাই কেনেকৈ কৰিবা? অনলাইন এপ্লাই হ'ব NSP পৰ্টেলত, NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত অনলাইন এপ্লাই হ'ব। সেইটোও সময় অনুযায়ী যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া জনাই দিম। অনলাইন ষ্টাৰ্ট হ'ব NSP পৰ্টেলত। NSP পৰ্টেলত তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব, কোনো অফলাইন মোড নাই। ঈশানোদয় অনলাইন এপ্লাই কৰিব লাগিব। জাষ্ট তোমালোকে অনলাইন কৰি ডকুমেণ্টছখিনি তোমাৰ কলেজখনক জমা দিব লাগিব। কলেজত জমা দিয়াৰ পিছত কি কৰিব, কলেজে ভেৰিফাই কৰিব তোমাৰ যোনখন কলেজত এডমিশ্যন লৈছা। তুমি অনলাইন কৰিলা, এণ্ড অনলাইন কৰি উঠি তুমি তোমাৰ যোনখন কলেজত এডমিশ্যন লৈছা সেইখন কলেজত জমা দিলা, আৰু সেইখন কলেজে তোমাক ভেৰিফাই কৰিব, য়েছ হি অৰ শ্বি আৱাৰ ষ্টুডেণ্ট, মানে তেওঁ আমাৰ ষ্টুডেণ্ট ভেৰিফাই কৰিব, পাৰ্চেণ্টেজ ভেৰিফাই কৰিব, ইনকাম ভেৰিফাই কৰিব, তোমাৰ ডকুমেণ্টছ গোটেই ভেৰিফাই কৰিব। তাৰপিছত ইনষ্টিটিউট লেভেল এটা ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ সেই বস্তুখিনি মিনিষ্ট্ৰীলৈ যাব, ষ্টেট লেভেলত যাব। ষ্টেট লেভেলত এগেইন ভেৰিফাই হ'ব তোমাৰ। তাৰে পিছত তোমালোকৰ মেৰিট লিষ্ট হ'ব। বৰ্তমান মেৰিট লিষ্ট 10,000 হয়, 5,000 আৰ্টছ কমাৰ্চ মিলি হয়, আৰু 5,000 টেকনিকেল বিভাগত হয়, যেনে BSc ইঞ্জিনিয়াৰিং মেডিকেল ডিপাৰ্টমেণ্টৰ 5,000, আৰু BA এণ্ড BComৰ 5,000। টোটেল 10,000 ষ্টুডেণ্ট ছিলেকশ্যন হয়। চ' NSPত এপ্লাই কৰিব লাগিব, OTR বনাব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিলা, কলেজত জমা দিলা। কলেজত জমা দিয়াৰ পিছত তোমাক ইনষ্টিটিউট ভেৰিফাই কৰিব, তাৰপিছত ষ্টেট লেভেলত যাব, ষ্টেট লেভেল ভেৰিফাই হ'ব। তাৰে পিছত 10,000ৰ মেৰিট লিষ্ট ওলাব, আৰু তাৰে পিছত তোমালোকে পে'মেণ্ট পাবা। এইখিনি হ'ল প্ৰচেছ। মই গোটেইখিনি জনাই দিছোঁ প্ৰচেছ। এতিয়া কুৱেশ্যন আহিব যে কাট অফ কিমান যাব পাৰে দাদা, মই ইমানত এপ্লাই কৰিম নে নাই? তোমালোকে চবেই যিমান ষ্টুডেণ্ট আছা নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। 80%ৰ আশে পাশে যদি আছে, 80 এণ্ড এবভ আছে যদি, ঈশানোদয় এপ্লাই কৰা, বিন্দা চকু মুদি এপ্লাই কৰা, ৰিস্ক লোৱা। 80%ৰ কেইটা 80, 81 সেইকেইটাৰ অলপ ডাউট থাকিব, বাট 82 বা 3ৰ পৰা মেক্সিমাম ষ্টুডেণ্ট ছিলেক্ট হৈ যাব, এইটো 100% কথা। চ' 80%ৰ ওপৰত যিমান আছে চবেই এপ্লাই কৰিবলৈ চেষ্টা কৰা। চ' গোটেইখিনি জনাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি কিবা জানিবলগীয়া আছে দেন কমেণ্ট কৰিবা, আৰু নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ধন্যবাদ। আৰু কি জানিব লাগে কমেণ্টত জনাবা, আৰু কিবা প্ৰব্লেম থাকিলে ইনকুৱাৰী থাকিলে কমেণ্টত জনাবা। এভৰিডে লাইভ অচিন্ত চেনেলত আহিব। থেংক ইউ।